নমস্কাৰ। আজি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা কালজয়ী গ্ৰন্থ নামঘোষাৰ ওপৰত এটি মোৰ জীৱনত মই প্ৰত্যক্ষদৰ্শী হিচাপে পোৱা এটি অভিজ্ঞতাৰ বিষয়ে আপোনালোকক ব্যাখ্যা কৰিবলৈ লৈছোঁ। খুব গুৰুত্বপূৰ্ণ এটি ভিডিঅ' আপোনালোকে চাব আৰু চাই আপোনালোকে আমোদ পাব। আৰু এই যে আমাৰ গুৰু দুজনে ৰচনা কৰা নামঘোষাই হওক, কীৰ্তনেই হওক, ৰত্নাৱলী হওক, ভাগৱত হওক, যিকোনো গ্ৰন্থৰ যে জীৱন্ত প্ৰমাণ আছে আৰু সেইসমূহ অধ্যয়ন কৰিলে বা সেইসমূহ আমি শুদ্ধভাৱে যদি আমি অধ্যয়ন কৰোঁ বা যিকোনো সময়ত আমি গাওঁ, তেনেহ'লে আমি যে তাৰ প্ৰমাণ পাওঁ, তাৰ এটি প্ৰত্যক্ষদৰ্শী হিচাপে মই এটি উদাহৰণ আপোনালোকক আজি দিবলৈ ওলাইছোঁ। গতিকে মই আশা ৰাখিম আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু চাই আপুনিও আপ্লুত হ'ব আৰু আমাৰ নামঘোষা, আমাৰ গুৰু দুজনে লিখা গ্ৰন্থসমূহক লৈ আমি গৌৰৱ কৰিব পাৰিম। আহকচোন তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই ৰাজু ডেকা। এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বিশেষ এইকাৰণেই কৈছোঁ যে গুৰুজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ মানে ইমানেই প্ৰমাণ, ইমানেই আপুনি শুদ্ধভাৱে যদি যিমান শুদ্ধভাৱে আপুনি গাব পাৰে, যিমান শুদ্ধভাৱে অন্তৰত আপুনি ল'ব পাৰে, সেই গ্ৰন্থসমূহৰ পৰা অমূল্য যি বাণী, সেই বাণীসমূহ আপুনি প্ৰকৃত সময়ত যদি শুদ্ধভাৱে প্ৰয়োগ কৰিব পাৰে, আপোনাৰ জীৱনত একোৱেই যে বিপদ ঘটিব নোৱাৰে, তাৰ এটি প্ৰমাণ আপোনালোকক মই আজি দিব বিচাৰিছোঁ। তেন্তে আহক আমি সেই ঘটনাৰ বিষয়ে আপোনালোকক ব্যাখ্যা কৰোঁ। তেতিয়া আছিলে 2005 চন আৰু সেই 2005 চনত ধেমাজি টাউনৰ সমীপতে থকা এটি কাৰ্যালয়। আপুনি যদি চিলাপথাৰৰ পৰা যায় তেন্তে ধেমাজি নোপোৱাৰ 1 কিলোমিটাৰ থাকোঁতে, ধেমাজি পাবলৈ 1 কিলোমিটাৰ থাকোঁতে আপুনি এটা কেঁকুৰি পাব। সেই কেঁকুৰিটোত বৰ্তমান অপজিট ছাইডত আপোনাৰ এখন চিলড্ৰেন পাৰ্ক হৈছে বা সোৱণশিৰি হাটো হৈছে। আৰু সেই সোৱণশিৰি হাটখনৰ বাওঁফালে এটা কেঁকুৰি কাষতেই আপোনাৰ এটা ঘৰ আছিলে আৰু সেই ঘৰটিতেই প্ৰায় 10 বছৰমান কাল মানে সৰ্বশিক্ষা অভিযানৰ বিভিন্ন ধৰণৰ কাম কাজ সেই কাৰ্যালয়টোৰ পৰা হৈছিলে, অস্থায়ী কাৰ্যালয় আছিলে। সেই ঘৰটিত যেতিয়া আমি ট্ৰেইনিং লৈছিলোঁ, ট্ৰেইনিং লৈ থকা অৱস্থাত মোৰ এগৰাকী বান্ধৱী মৰমী দুৱৰা, বৰ্তমান তেওঁ দুৱৰালৈ বিয়া হৈছে, মৰমী দাস, তেওঁ মোৰ বান্ধৱী আছিলে আৰু তেওঁ এটি ঘটনা প্ৰত্যক্ষদৰ্শী আছিলে, তেওঁ তাত জড়িত আছিলে। আৰু মই গতিকে ঘটনাটো এনেকুৱা আছিল, ট্ৰেইনিং হৈছিল সন্ধিয়া 7 বজালৈকে। তাৰপিছত ভাত পানী খাই সকলোৱে শুইছিল আৰু ৰাতি প্ৰায় 11টামান বাজিছিলে। আৰু 11টা বজাত সকলো যেতিয়া শুইছে, শোৱাৰ পিছত এগৰাকী মহিলাৰ, বৰদলনিৰ এগৰাকী মহিলাৰ নামটো মোৰ মনত নাই বৰ্তমান, মই কাহিনীটোহে আপোনালোকক ক'ব বিচাৰিছোঁ। এগৰাকী মহিলাৰ এটা কেঁচুৱা আছিলে, প্ৰায় 6 মাহ 8 মাহমানৰ এটা কেঁচুৱা আছিলে। আৰু সেই কেঁচুৱাটো ৰাতি ইমানেই কান্দিছিল, সেই কেঁচুৱাটোৰ কান্দোনত গোটেই মানে দুইফালে থকা দুটা বিল্ডিং আছিলে, ঘৰ আছিলে, সেই দুয়োটা ঘৰৰ যিমান আমাৰ ট্ৰেইনিং লোৱা সদস্যসকল আছিলে, কোনেও শুব পৰা নাছিলে আৰু সকলোৱে জুম বান্ধিছিলে কেঁচুৱাটো কিয় ইমান কান্দিছে বুলি। কোনোবাই তেল মালিচ কৰিছে, কোনোবাই বিচিছে, কোনোবাই বিভিন্ন ধৰণৰ কিবা কিবি কৰিছে, উমলাইছে, কিন্তু ল'ৰাটোৱে কোনোপধ্যেই মান্তি হোৱা নাছিলে, কোনোপধ্যেই তেওঁ কান্দোনৰ পৰা মানে ৰখি যোৱা নাছিলে, কান্দিয়ে আছিলে। কান্দি ল'ৰাটোৰ উশাহ চুটি হৈ গৈছিলে, মানে যেন ল'ৰাটো আৰু মৃত্যু হ'ব, এনেকুৱা এটা মুহূৰ্তলৈ কান্দিছিলে। সেই ৰাতি কোন ক'লৈ যাব, তেতিয়াতো কমিউনিকেশ্যন সিমান ভাল নাছিল। গতিকে মাকজনীয়ে সেই কেঁচুৱাটোৰ কান্দোনত ভাগি পৰিছিলে আৰু মাকজনী খুব কান্দিছিলে। তেনেতে এগৰাকী সেই বৰদলনিৰ অঞ্চলৰে এগৰাকী বাইদেৱে কেঁচুৱাটিক হাতত ল'লে, হাতত লৈ খুব ভক্তিভাৱেৰে এটি ঘোষা গালে। ঘোষাটি হৈছিলে, কিমতে ভকতি কৰিব তোমাতো হৰিয়ে। মই দেখুৱাই দিছোঁ, এইটো আপোনালোকে প্ৰত্যেকেই জানে, আমাৰ মাধৱদেৱে ৰচনা কৰা এখন নামঘোষা। আৰু নামঘোষাৰ এই অমূল্য যিটো ঘোষা, এই ঘোষাটো তেওঁ গাইছিলে। আৰু তেওঁ গাইছিলে, গাই শেষৰ ঘোষাটো যেতিয়া তেওঁ গাইছিলে, ল'ৰাটোৱে সম্পূৰ্ণ শুই পৰিছিলে আৰু সকলোৱে আচৰিত হৈছিলে। ইমান তাল ফাল লগাই কান্দি পৰা এটা ল'ৰা
কেনেকৈ আচলতে এই ঘোষাটোৰ দ্বাৰা তেওঁ টোপনি গৈছিলে। ই এক জ্বলন্ত প্ৰমাণ। সেই দিনৰ পৰাই নামঘোষাও যে এখন সৰু গ্ৰন্থ, কিন্তু এই নামঘোষাখনৰ যে প্ৰাণ আছে, এই নামঘোষাখন যে গুৰুজনে আমাৰ বাবে, আমাৰ উপকাৰৰ বাবে এই নামঘোষাখন ৰচনা কৰিছিলে, সেইদিনা সঁচাকৈ সকলোৱে স্বীকাৰ কৰিছিলে। আৰু বাইদেউগৰাকী গাই গাই নিজৰ চকুৰেও চকু পানী ওলাই গৈছিলে। শেষত ল'ৰাটো শুই পৰিছিল আৰু সকলোৱে সেৱা ধৰিছিল। এই ঘোষাটো ইমানেই মাহাত্ম্য নহয়নে? আচৰিত। আপুনি হয়তো জীৱনত এনেকুৱা মুহূৰ্ত আহিব, যি মুহূৰ্তত আপোনাৰ হাতত একো নাই, কেৱল আপোনাৰ হাতত ভগৱানৰ নামেই থাকিব। আৰু সেইদিনা যেতিয়া কোনো নাথাকিব, তেতিয়া আপুনি ভগৱানৰ নামেই জপ কৰিব লাগিব, আৰু সেই ভগৱানৰ নামেই আপোনাক ৰক্ষা কৰিব। গতিকে আমাৰ যেতিয়া বিপদ আহে, সেই মুহূৰ্তত কেৱল ভগৱানৰ নামৰ বাহিৰে আৰু একোৱেই নাহে। আৰু যেতিয়া ৰাতি নিশা 10, 12, 1 বাজে, সেই মুহূৰ্তত কেনেকুৱা লাগে যেতিয়া ল'ৰা ছোৱালীবিলাকে কান্দে। গতিকে বহুতে বহুত ধৰণে কয়, ল'ৰা ছোৱালী যেতিয়া ৰাতি কান্দে কিবা হয়, দেৱ দেৱী কিবা কিবি ঢেৰ কয়। কিন্তু আপুনি যদি পবিত্ৰ মনেৰে এই ঘোষাটো কিমতে ভকতি কৰিব তোমাতো হৰিয়ে খুব শুৱলা কণ্ঠৰে আপুনি মুখস্থ কৰি গাব পাৰে, আপোনাৰ একো বিপদ বিঘিনি আহিব নোৱাৰে। গতিকে এয়া হৈছে আমাৰ গুৰুজনৰ দান, গুৰুজনৰ অমূল্য সম্পদ। ইয়াক আমি সযত্নে ৰাখিব লাগিব। আমি ইয়াক বিকৃত কৰিব দিব নোৱাৰোঁ। বিভিন্ন গুৰুৰ পৰশত আজি নামঘোষা, কীৰ্তন ঘোষা আৰু বিভিন্ন ধৰণৰ আমাৰ গ্ৰন্থসমূহ বিকৃত হৈছে, আমি দেখি আহিছোঁ। গতিকে আমি সকলোৱে সাৱধান হ'ব লাগিব, আমি যাতে এই ঘোষা ভাগক বা কীৰ্তন ভাগক, আমাৰ গ্ৰন্থসমূহক, গুৰু দুজনে ৰচনা কৰা অমূল্য সম্পদসমূহক আমি কেতিয়াও বিকৃত হ'ব দিব নোৱাৰোঁ। যদি বিকৃত হয়, ইয়াৰ আচল যিটো ৰস, সেই ৰসটো আমি নাপাম। গতিকে আমি এই কথাষাৰ সকলোৱে মনত ৰাখিব লাগিব। আজি ভিডিঅ'টিৰ দ্বাৰা মানে যদি আপুনি ভিডিঅ'টি ভাল পালে, তেন্তে নিশ্চয় লাইক এটা কৰিব। গুৰু দুজনাৰ এই অমূল্য গ্ৰন্থখনৰ যে মহত্ব আছে, তাৰ বাবে 10 জনৰ মাজত প্ৰচাৰ কৰিবৰ বাবে ভিডিঅ'টি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক। ধন্যবাদ। কৃষ্ণ জয় আয়ুষ।